নমস্কাৰ লৈ আহিছো এই মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ আপুনিও বিচাৰে নেকি পিএছও যদি আপুনিও পিএছও বিচাৰে তেনেহলে এই খবৰটি আপোনাৰ বাবে কিয়নো এতিয়াৰে পৰা আপুনি মন গলে লাভ নকৰিব পিএছও ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে যিসকল ব্যক্তিৰ জীৱনৰ প্ৰতি কোনো ভাবুকি আহে যিসকল ব্যক্তিৰ জীৱনৰ নিৰাপত্তাৰ নিশ্চয়তা নাথাকে সেই সকল ব্যক্তিৰ বাবেহে দিয়া হ'ব পিএছও আৰু আপুনি যদি বিচাৰে পিএছও অৰ্থাৎ ব্যক্তিগত সুৰক্ষা যদি আপুনি চৰকাৰৰ বিচাৰে তেনেহলে তাৰ বাবে আপুনি তাৰ সকলো ভৰণ পোষণ নিজেই দিব লাগিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাকো পিএছও লাগিব নেকি অৰ্থাৎ আপুনিও ব্যক্তিগত সুৰক্ষা বিচাৰে নেকি চৰকাৰৰ পৰা যদি হে বিচাৰে তেনেহলে এই খবৰটি আপোনাৰ বাবে কিয়নো এতিয়াৰে পৰা মন গলে আপুনি নাপাব পিএছও অৰ্থাৎ আপুনি পাৰ্চনেল যি সিকিউৰিটি সুবিধা সেই সুবিধা লাভ নকৰিব যাৰ জীৱনৰ প্ৰতি কোনো ডাঙৰ ভাবুকি আহে হে লাভ কৰিব চৰকাৰৰ পৰা এই বিশেষ সুবিধাটি কোনো ব্যক্তিক পিএছও লাগিলে তাৰ খৰচ নিজেই বহন কৰিব লাগিব এতিয়াৰে পৰা আপুনি যদি বিচাৰে তেনেহলে আপুনি খৰচ নিজে বহন কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে যে যিসকল ব্যক্তিক পিএছও লাগিব তেওঁলোকে চৰকাৰক প্ৰতিমাহে দিব লাগিব ৭৫,০০০ কোটি টকা এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটৰ এক বৈঠকৰ অন্তত ইতিমধ্যে কেবিনেটত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল এই কথা উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে লাচিত বৰফুকন পুলিচ একাডেমী ঢেৰগাঁৱৰ পৰা যি মুখ্যমন্ত্ৰীগৰাকীয়ে লাইভ আহিছিল তাতে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ব্যক্তিগত সুৰক্ষা অৰ্থাৎ ৰাজ্যত বিভিন্ন ধৰণৰ ব্যৱসায়ীসকল বা ডাঙৰ ব্যক্তিসকলে বহু সময় তেওঁলোকে নিজৰ নিৰাপত্তাৰ বাবে ব্যক্তিগত সুৰক্ষাৰ বাবে পিএছও বিচাৰে আৰু ইয়াৰ পূৰ্বে চৰকাৰৰ তৰফৰ পৰা তেনে ধৰণৰ ব্যক্তিসকলক দিয়া হৈছিল পিএছওৰ সুবিধা আৰু সেই ব্যক্তিসকলক যিগৰাকী ব্যক্তিয়ে নিৰাপত্তা দিব নিৰাপত্তা প্ৰদান কৰিব সেই ব্যক্তিগৰাকীৰ সকলো দৰমাহা থকা খোৱাৰ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছিল কিন্তু এতিয়াৰে পৰা সেই সিদ্ধান্ত সলনি কৰা হৈছে আৰু এটা ডাঙৰ খবৰ কিয়নো অসমত যেহেতু এতিয়া এডভান্টেজ এছাম 2.0 ৰ জৰিয়তে বাহিৰৰ বহু এনে ধৰণৰ কোম্পানীসমূহ অসমলৈ আহিব ইতিমধ্যে জাগিৰোডত তাৰ বিভিন্ন কাম কাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে অসমৰ আন ঠাইতো বিভিন্ন ধৰণৰ প্ৰকল্পসমূহ স্থাপন হ'ব আৰু এই সময়ত অহা বিভিন্ন ধৰণৰ ব্যক্তিসকলে যদি তেওঁলোকে ব্যক্তিগত সুৰক্ষা বিচাৰে তেনেহলে তেওঁলোকক চৰকাৰে ব্যক্তিগত সুৰক্ষা দিব যদিও যিগৰাকীয়ে ব্যক্তিয়ে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব সেই ব্যক্তিগৰাকীৰ দায়িত্ব তেওঁলোকে নিজেই বহন কৰিব লাগিব খৰচ নিজে বহন কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু ইয়াৰ বাদে অসমৰে যিসকল বাসিন্দা যিসকল ব্যক্তিৰ জীৱনৰ প্ৰতি কোনো ভাবুকি আহে তেওঁৰ জীৱনৰ প্ৰতি নিশ্চয়তা নাথাকে বা কোনো ব্যক্তিয়ে তেওঁৰ জীৱনত ভাবুকি প্ৰদান কৰে সেই সকল ব্যক্তিকে চৰকাৰৰ তৰফৰ পৰা ব্যক্তিগত সুৰক্ষাৰ সুবিধা প্ৰদান কৰা হ'ব অৰ্থাৎ পিএছওৰ সুবিধা প্ৰদান কৰা হ'ব আৰু তাৰ বাদে আন যিসকল ব্যক্তিয়ে ব্যক্তিগত সুৰক্ষা বিচাৰে সেই সকল ব্যক্তিয়ে চৰকাৰক জনাব লাগিব আৰু তেওঁৰ যি পিএছও ল'ব তাৰ খৰচ নিজে বহন কৰিব লাগিব অন্যথা তেওঁলোকে প্ৰতিমাহে চৰকাৰক দিব লাগিব ৭৫,০০০ কোটি টকা আৰু মন গলে আপুনি এতিয়াৰে পৰা পিএছওৰ সুবিধা লাভ নকৰিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত তেখেতৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো তো দেৰগাঁৱত আছো তাৰ সুবিধা লৈ আমি কেবিনেট বৈঠকখন অনুষ্ঠিত কৰিছো গতিকে গোলাঘাট জিলাৰ বিষয়ে আজি আমি ইয়াতে একো আলোচনা নকৰো গোলাঘাটত যেতিয়া কেবিনেট পাতিম সেই সময়ত আমি গোলাঘাট জিলাৰ বিষয়ে আলোচনা কৰিম আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে প্ৰাইভেট বিজনেছ আহিছে তেওঁলোকে চৰকাৰৰ পৰা পিএছও বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি আমাক পিএছও দিব লাগে বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও পিএছও বিচাৰে এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক পিএছওৰ বাবে আবেদন কৰিব পাৰিব কিন্তু পিএছও জনৰ সম্পূৰ্ণ দৰমাহা সেই ব্যক্তিজনে দিব লাগিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক পিএছও দিয়ক আমি পিএছও দিম কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব তাৰ মানে it will be paid PSU কিন্তু পেইড PSU হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব
আৰু ময়ো যিহেতু দেৰগাঁৱত আছোঁ তাৰ সুবিধা লৈ আমি কেবিনেট বৈঠকখন অনুষ্ঠিত কৰিছোঁ গতিকে গোলাঘাট জিলাৰ বিষয়ে আজি আমি ইয়াতে একো আলোচনা নকৰোঁ গোলাঘাটত যেতিয়া কেবিনেট পাতিম সেই সময়ত আমি গোলাঘাট জিলাৰ বিষয়ে আলোচনা কৰিম আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে প্ৰাইভেট বিজনেছ আহিছে তেওঁলোকে চৰকাৰৰ পৰা PSU বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি আমাক PSU দিব লাগে বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আহিছে তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক আমি PSU দিম কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব তাৰ মানে it will be paid PSU কিন্তু paid PSU হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব